वेलकम टू BKS पाठशाला। BKS पाठशालात আপোনালোকক স্বাগতম জনালোঁ। যেনেকৈ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে ইয়াত লিখা আছে যিবিলাক কোৱালিফাইড থাকে তেওঁলোকক কোৱালিফাইড বুলি লিখিছে আৰু যিবিলাক কোৱালিফাইড নহয় নট কোৱালিফাইড লিখিছে। তো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে এইটো হ'ল নট কোৱালিফাইড কেণ্ডিডেটৰ এটা স্ক্ৰীনশ্বট লৈছোঁ আপোনাৰ ওচৰত দেখাবলৈ। যিবিলাক কোৱালিফাইড আৰু নট কোৱালিফাইড ডিফিউজন মানে ডিফিকেট আৰু কিবা ভাবি থাকে ন, সেইকাৰণে মানে এতিয়া আপোনালোকৰ নট কোৱালিফাইড যিবিলাক লিখা আছে এইবিলাক কোৱালিফাই কৰা নাই, আৰু যিবিলাক পাছ কৰিছে তেওঁলোকৰ কোৱালিফাইড বুলি লিখা থাকিব। কোৱালিফাইড ফৰ দ্য পোষ্ট অফ ধৰি লওক সংস্কৃত বা আৰ্টছৰ কাৰণে বা হিন্দী পোষ্টৰ কাৰণে বা আপোনাৰ ইংলিছৰ আৰ্টছৰ কাৰণে ইংলিছ কৈ আছোঁ, পোষ্ট গ্ৰেজুৱেটৰ কাৰণে ইংলিছ হ'ব বা হিন্দী হ'ব। তেনেকুৱা থাকিলে আপোনালোকে ভাবি লওক যে এইটো আপোনাৰ কি হয় চিলেকশ্যন হৈ গৈছে। যিবিলাকৰ এনেকৈ আহিছে স্ক্ৰীনত যি আপোনাক দেখাই আছোঁ তেনেকুৱা দেখা পাই আছে, তেনেহ'লে আপোনাৰ এইটো কোৱালিফাইড নহয়। আপোনালোকৰ স্ক্ৰীনত দেখাই আছোঁ যে কোৱালিফাইড কেণ্ডিডেট কেনেকৈ দেখা যায়। এনেকৈ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে এজনী ছোৱালী হয়, তেওঁ কোৱালিফাইড বুলি দেখাইছে আপোনাৰ কোৱালিফাইড ফৰ এপইণ্টমেণ্ট টু দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ সংস্কৃত, মানে সংস্কৃতৰ কাৰণে পাছ কৰিছে। এইটো আপোনালোকে চাব পাৰিছে। আৰু এইখিনি আছিল যিবিলাকৰ ডাটা দি আছে, আৰু আপোনালোকে চাব পাৰে ধুনীয়াকৈ যাৰ যাৰ ডাটা এনেকৈ দেখাই আছে তেওঁলোকে কোৱালিফাইড কৰিছে, তেওঁলোকে মানে ফাইনেল ছিলেক্ট হৈ গৈছে। তেওঁলোকৰ খালি এতিয়া এপইণ্টমেণ্ট লেটাৰ আৰু ডিষ্ট্ৰিক্ট ছিলেকশ্যনটোহে বাকী থাকিব। ডিষ্ট্ৰিক্ট ছিলেকশ্যনৰ ওপৰত বা এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব সেইবিলাকৰ আলোচনা কৰিম নেক্সট ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।